এয়া বৰদোৱাতে ঘৰ মামীৰ মাক দেখাবৰ কাৰণে কৰিছোঁ। অঁ কি খবৰ আপোনাৰ? চিনি পোৱা নাই ন? বাবাক পাইছোঁ যে নহয় বাবা নাই বাবা বোলে নাই গাড়ী চলাই আহি আছে পুৰা ধুতি পিন্ধি আৰু গামোচা এনেকৈ লৈহে আহিছোঁ। সেইখন মোৰ আৰু এইখন হৈছে এওঁৰ গামোচা। তাত গৈ পেলাই ল'মগৈ আৰু লগ পাইছোঁ আপোনালোকক। একদম পাইছোঁহি মানে থানৰ ওচৰ পাই গৈছোঁহি আহি পেলাই। বৰদোৱা থানৰ পৰা ঘৰলৈ আহি আমি সত্ৰ নামঘৰলৈ গ'লোঁ। ইয়াতে ৰাইজে তিথি পাতিছে। মা দেউতা মানে মোৰ শহুৰ দেউতা শাহুমা ইয়াতে আছে, লগতে আমাৰ পৰিয়ালৰ লোক আৰু ৰাইজো আছে। সকলোৱে মিলি আজি তিথি পাতিছে। আমি সেৱা কৰিবলৈ নাপালোঁহি, দেৰি হ'ল যে। সুন্দৰ এটা জলপান খালোঁ জানেনে। ভিডিঅ'টো শেষলৈকে চাব দেই, সকলোখিনি দেখা পাব, চাই থাককচোন। আহি লগ পাইছোঁ, এয়া আমাৰ বটদ্ৰৱা থান কমিটিৰ প্ৰেচিডেণ্ট বিৰাজ বৰদলৈ দাদা। দাদা আমাৰ কলিবোৰ হয়, চিনিয়ৰো হয়। চাউণ্ডটো হেঙে নাজানো বাৰু ফোনটো। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আহি আছোঁ বৰদোৱালৈ। বৰদোৱা মানে বৰদোৱা পালোহিয়ে, বৰদোৱা থান পাবলৈ অকণমানহে বাকী আছে। আমি আহি আছোঁ আজি যিহেতু আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি, আৰু সেয়েহে আমি দুইজন আহিছোঁ বৰদোৱা থানলৈ। এয়াই এওঁ গাড়ী চলাই আহি আছে পুৰা ধুতি পিন্ধি আৰু গামোচা এনেকৈ লৈহে আহিছোঁ। সেইখন মোৰ আৰু এইখন হৈছে এওঁৰ গামোচা। তাত গৈ পেলাই ল'মগৈ আৰু লগ পাইছোঁ আপোনালোকক। একদম পাইছোঁহি মানে থানৰ ওচৰ পাই গৈছোঁহি আহি পেলাই। লগ পাই আছোঁ দেই সকলোকে। বহুত ৰ'দ ন, আৰু গাড়ী আজি মানুহ বহুত বেছিয়ে হ'ব। আজিৰ দিনটোত এনেও বেছি হয় বৰদোৱা থানত মানুহ। গাড়ী চোৱা কিমান দীঘলীয়া শাৰী। আমি পাওঁ মানে 11:30 মানে বাজিছিলে। এয়া দেখিছেনে, শাৰী শাৰীকৈ গাড়ীবিলাক থোৱা আছে। বাছ ছুপাৰ লৈ দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। এখালৈকে গাড়ীয়ে গাড়ী। নগাঁও টাউনৰ পৰা বৰদোৱালৈ বুলি আমি এইটো বাটেৰে গৈছিলোঁ। এয়া ফল মূলৰ বেপাৰীসকলে বাটতে এনেকৈ ফল মূল বেচি আছিলে, আৰু এওঁ ক'লে যে আমি ইয়াৰ পৰাচোন কিবা কিবি ল'ব পাৰোঁ, কল হওক বা বেলেগ ফল মূল হওক। যিহেতু আজি আমি এখন শৰাই দিম বুলি গৈছোঁ, আৰু ইয়াতে ৰৈ পেলাই এই মানুহজনৰ পৰা খালি আমি কলহে কিনিলোঁ। এওঁ মানে কলেই বেছিকৈ লৈ আছিলে, বাকী ফল মূলৰ বেপাৰীসকলক আমি আগতে এৰি থৈ গুচি আহিলোঁ। সেয়েহে ইয়াৰ পৰা আমি কল লৈছোঁ। আৰু সেউজীয়াখিনি যে দুই কাষে মানে ৰাস্তাটোৰ, মই মানে এয়া চাওকচোন, অকণমান ৰেকৰ্ডিং নকৰি নোৱাৰিলোঁ। চাওকচোন ইমান ভাল লাগিছে ন। ইমান ৰ'দ আজি, চকু মেলিবই নোৱাৰি একদম। ইমান ৰ'দ। এক আষি চেনি কলৰ দাম 70 টকা আৰু মালভোগ কল 100 টকাৰ তলত নাই বুলি ক'লে। হ'লেও আমি কল একাষি কিনিলোঁ বাৰু। হ'ব। আমাৰ ঘৰতে নাৰিকল আনি থোৱা আছিলে, গতিকে আমি নাৰিকলটো লৈ গৈছিলোঁ। আৰু বাকী এখন শৰাইৰ বাবে যিখিনি নৈবেদ্য লাগে ইয়াতে পোৱা যায়। স্থানীয় লোকে এনেদৰে দোকান দিয়ে। আৰু আমি গাড়ীৰ পৰা নমাৰ লগে লগে এই বাইদেউগৰাকীয়ে মাতিলে, ভাবিলোঁ তেখেতৰ পৰাই লওঁ। আৰু তেখেতে ইমান সুন্দৰকৈ মানে শৰাইখনত লগা নৈবেদ্যখিনি দিলে নহয়, আমাৰ চিন্তা কৰিবলগীয়াই নহ'ল। এতিয়া আমি গৈ আছোঁ থানৰ ভিতৰলৈ। যিসকলে বৰদোৱা থানলৈ আহিছে গম পায়ে ন, থানৰ পৰিৱেশ কিমান ভাল লগা। আৰু যিসকলে অহা নাই আপোনালোকে ইয়াতে সেৱা ল'ব পাৰিব। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান যিহেতু, গতিকে ইয়ালৈ প্ৰায়বিলাক ভক্তই দৰ্শন কৰিবলৈ আহে। আৰু পবিত্ৰ ভাদ মাহত মহাপুৰুষ দুইজনৰ তিৰুভাৱ তিথি, লগতে জন্মাষ্টমী আৰু সংক্ৰান্তি, এইকেইটা দিনতো বহুত মানুহৰ ভিৰ হয়, অজস্ৰ ভক্তৰ ভিৰ হয় মানে। আৰু ভাদ মাহ বুলিতো মানুহ গৈয়ে আছে, আৰু সেয়েহে ভাবিলোঁ আজিও আমি যাওঁ, যিহেতু আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি, আৰু সেয়েহে বুলি গৈছিলোঁ। এইটো পৰহিৰ ভিডিঅ' দেই, আচলতে মই এডিট কৰাৰ কাৰণে মই আপলোড কৰোঁতে অকণমান দেৰি হৈছে। আৰু সেইদিনাখন কিন্তু মই এটা লাইভ কৰিছিলোঁ। যিসকলে লাইভটো চাইছিলে তেখেতসকলে গম পাব। সকলোৰে কুশল মংগল কামনা কৰি শৰাইখন যিহেতু দিছোঁ, এতিয়া শৰাইৰ বস্তুখিনি ইয়াতে দিব লাগিব। এয়া হৈছে নৈবেদ্য গৃহ। এয়া দেখিছেনে, ইয়াতে দি দিব লাগে। তাৰ পাছত আৰু চিন্তা নাই, খালি সেৱা কৰিলেই হ'ল। আজি বহুত মানুহ, এয়া চাওকচোন। বাবা ক'লে গ'ল বা এওঁ
এয়া হৈছে বৰদোৱা থানৰ কীৰ্তন ঘৰ। ইয়াতে ভকত বৈষ্ণৱসকলে প্ৰসংগ কৰে। দিনটোত 18 প্ৰসংগ হয় আৰু আমি গৈ পোৱালে নাম শেষ হৈছিলে। এয়া দেখিছেনে, তেখেতসকল উঠিছে আৰু তাৰপাছত কিন্তু আকৌ নাম গাব। ভাদ মাহত খোল তাল নেগেৰাৰ নাম কিমান যে ভাল লাগে ন, তাতে আকৌ বৰদোৱা থানত কিমান ভাল লগা। সেয়েহে ভাবিছোঁ অকণমান দেখুৱাওঁ আপোনালোকক। আকৌ যেতিয়া নাম গাব তেতিয়া দেখুৱাম দেই। আৰু এইফালে ব'লকচোন, মই অকণমান দেখুৱাম ৰ'ব আপোনালোকক। এইফালে আইসকলে নাম গাইছিলে। এয়া হৈছে পদশিলা। ইয়াতে শংকৰদেৱ গুৰুজনাৰ পদশিলা আছে আৰু সকলোৱে আহি ইয়াতে সেৱা লয় আৰু ইয়াতে আইসকলে নাম গাইছিলে। অকণমান আগতে শেষ হৈছে আৰু প্ৰসাদৰ কাৰণে এয়া বহিছে আৰু সকলো। এয়া অকণমান দেখুৱাইছোঁ। এয়া কীৰ্তন ঘৰৰ ভিতৰত আকৌ নাম আৰম্ভ কৰিছে, চাওকচোন। সেৱা কৰি উঠি সকলোৱে প্ৰসাদ লৈছে, আমিও লৈছোঁ। মই যে এইফালৰ পৰা লৈ আহিছোঁ। ইমান ভাল লাগিছে নহয়, ৰাতিপুৱাৰ পৰা যে একো খোৱা নাই, একদম অমৃতৰ নিচিনা লাগিছে। থানৰ চাওকচোন ইমান সুন্দৰ পৰিৱেশ। এয়া পুখুৰীত পানী দেখিছে, শান্ত এটা পৰিৱেশ। আমি এতিয়া শৰাই প্ৰসাদ লৈ আহি আছোঁ এইফালে। থানত আজি বহুত চিনাকি মানুহ লগ পাইছিলোঁ। তাৰ মাজতে এইজন হৈছে দাদা, আমাৰ অতিকৈ মৰমৰ বিৰাজ দা। ৰ'বচোন দেই, তেখেতক চিনাকি কৰি দিম আপোনালোকৰ লগত। আৰু তেখেতে কিবা এটা কৈছে, শুনকচোন বাৰু। আজি আহি লগ পাইছোঁ। এয়া আমাৰ বটদ্ৰৱা থান কমিটিৰ প্ৰেচিডেণ্ট বিৰাজ বৰদলৈ দাদা। দাদা আমাৰ কলিগো হয়, চিনিয়ৰো হয়। চাউণ্ডটো হেঙে নাজানো বাৰু ফোনটো। ব্যস্ত হৈ আছে ন? সমাগম হৈছে। ইয়াত ৰাতিপুৱাৰ পৰাই নাম প্ৰসংগ চলি আছে। তাতে পবিত্ৰ ভাদ মাহ, বৰদোৱা থানত 1 ভাদৰ পৰাই 18 প্ৰসংগ চলি আছে। ইয়াৰ মাজতে মহাপুৰুষ মাধৱদেৱৰ তিথিভাগ হৈছিলে। এইবাৰকো উলহ মালহেৰে পালন কৰা হৈছিলে। জন্মাষ্টমী ভাগো সুন্দৰকৈ পালন কৰা হৈছিলে। আজি গুৰুজনাৰ তিথি, অসমত বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱ আহিছে আৰু আপোনালোকে দেখিছে যে এক বৃহৎ ভকতৰ সমাগম হৈছে আজি পবিত্ৰ দিনটোত। আৰু আপোনালোকে আহিছে ইয়ালৈ, আমি আপোনালোকক কেনেকৈ ধৰণে আপ্যায়ন কৰিব পাৰিছোঁ নাজানো। নিজৰ বুলি ভাবি আপোনালোকে সকলোখিনি আগবঢ়াই লৈ যাব। আপোনালোকো এই ভালৰ এটা অংশ। গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে ইয়াত যদি কিবা ভুলভ্ৰান্তি হয় আমাক দেখুৱাব, আমি যাতে সেইখিনি কৰিব পাৰোঁ। আমি তদৰ্থ কমিটি, সেইকাৰণে ভুলভ্ৰান্তি কিবা হ'বও পাৰে, আপোনালোকে আঙুলিয়াই দিলে ভৱিষ্যতে আমি এইখিনি সুন্দৰকৈ কৰি দিবলৈ পাৰোঁ। আপোনালোকে শুভেচ্ছা জনালোঁ আজি পবিত্ৰ দিনটোত আপোনালোকে ইয়ালৈ আহিছে। ধন্যবাদ। এয়া মামী, মাক দেখাবৰ কাৰণে কৰিছোঁ। অঁ হয়, এয়া বৰদোৱাতে ঘৰ মামীৰ। অঁ কি খবৰ আপোনাৰ? চিনি পোৱা নাই ন? বাবাক পাইছোঁ যে নহয় বাবা? নাই বাবা বোলে নাই। মই মানে হেৰি কৰি আছিলোঁ, ভিডিঅ' চিডিঅ' কৰি আছিলোঁ। কেতিয়া আহিলে আপুনি? আমি মঙলবাৰে আহিম। এবাৰ ৰেকৰ্ডিং কৰি লৈছোঁ। ঠিক আছে। এতিয়া আমি যাম আমাৰ সত্ৰ নামঘৰলৈ। আহকচোন অকণমান দেখুৱাম। এয়া মোৰ শহুৰ দেউতা আৰু এইফালে মাও আছে, ৰ'ব দেখাম। এয়া হৈছে শাহুমা। আজি সত্ৰ নামঘৰ পাতিছে, শংকৰদেৱৰ তিথি। সেয়েহে মাহঁত বৰদোৱালৈ যাব নোৱাৰিলে। আমি লগ ধৰিছিলোঁ, এয়ানো এৰি পেলাই কেনেকৈ যাব। আৰু আমি আহি পাওঁ মানে প্ৰসাদ খাই সকলোৰে হ'ল। এতিয়া জলপান, ইমান ধুনীয়া এটা জলপান নহয়, দৈখিনি খুব ধুনীয়া আছিলে খাবলৈ। আমি এতিয়া খাওঁ দেই। এতিয়া নামঘৰৰ পৰা দেউতা আৰু মাক লৈ পেলাই যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।